নমস্কাৰ নতুন এটা ইনফৰমেটিভ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজিৰ টপিকটো হৈছে যিবিলাকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত BA LLB বা LLB কৰিম বুলি ভাবি আছা তোমালোকৰ কাৰণে আৰু ইয়াৰ ফৰ্ম ফিলআপ যোৱাকালি ৰাতিৰ পৰা লিংক ওপেন হৈছে মানে 13 জুলাই ৰাতিৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ ফৰ্ম ফিলআপৰ লাষ্ট ডেট আছে 22 জুলাইলৈকে তো তোমালোকৰ ওচৰত মানে বেছি দিন সময় নাই সো ফটাফট ফৰ্ম ফিলআপটো কৰি লোৱা আৰু ইয়াৰ এডমিট কাৰ্ড পাবা তোমালোকে 27 জুলাই তাৰিখে আৰু 28 তাৰিখে তোমালোকৰ এক্সামটো হ'ব মানে সবখিনি কাম তোমালোকৰ জুলাই মাহতে এক্সাম ফৰ্ম ফিলআপ গোটেইখিনি হৈ যাব যদি মই এডমিশনৰ কথা কওঁ তেনেহলে তোমালোকৰ BA LLB এডমিশন আছে আগষ্ট মাহৰ 8 তাৰিখে আৰু LLB এডমিশন আছে 9 তাৰিখে যদি মই কথা ক'ব যাওঁ তেনেহলে তোমালোকৰ LLB ৰ কাৰণে সিট আছে 120 টা আৰু BA LLB ৰ কাৰণে আছে 60 টা সো এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া কথা ক্ৰাইটেৰিয়া তুমি যদি BA LLB কৰা তেনেহলে 12ত যিকোনো ষ্ট্ৰীমে নহক কিয় তোমাৰ মিনিমাম 45% এটা থাকিব লাগিব আকৌ তুমি যদি LLB কৰা তেনেহলে তোমাৰ যিকোনো ষ্ট্ৰীমৰ পৰাই 45% এটা ডিগ্ৰীত থাকিব লাগিব মই যদি এক্সামৰ কথা ক'ব যাওঁ তেনেহলে তোমালোকৰ 4টা পাৰ্টত টপিক ভাগ কৰা আছে হেকেটা হৈছে জেনাৰেল নলেজ জেনাৰেল ইংলিশ এণ্ড কম্প্ৰিহেনশন লজিকেল ৰিজনিং এণ্ড এপ্টিটিউড আৰু মেথছ আৰু মেথছ বুলি কোৱাৰ লগে লগে বেছি ভয় খাব নালাগে কাৰণ মেথছৰ পৰা মাত্ৰ 10 মাৰ্ক আহিব বাকি যি 3টা পাৰ্ট আছে তাৰে পৰা তোমাৰ 90 মাৰ্ক আহিব মানে MCQ হ'ব সো সাৱধান হ'বা কাৰণ MCQ বুলি কোৱাৰ লগে লগে আমি সবে জানো নিগেটিভ মাৰ্ক আছে 4টা যদি ভুল হয় তেনেহলে তোমালোকৰ 1 মাৰ্ক কাটা যাব সো একেলগে মই ডকুমেন্টছৰ কথাও কৈ দিও ডকুমেন্টছ তোমালোকৰ পাসপোৰ্ট সাইজৰ ফটো মাৰ্কশিট এই গুটেইখিনিয়ে তোমাৰ 10 KB ৰ পৰা 500 KB ৰ ভিতৰত হ'ব লাগিব এতিয়াহে তেওঁলোকে একসেপ্ট কৰিব আৰু তোমাৰ ID প্ৰুফ ভোটাৰ ID নতুবা পান কাৰ্ড এই দুটাৰ ভিতৰত যিকোনো এটা সাবমিট কৰিলে হ'ব এটা ইনফৰমেশন শেয়াৰ কৰিলো আই হোপ তোমাৰ ভিডিওটো চাই কেনে অকণমান হলেও ইনফৰমেটিভ টাইপ লাগিল আৰু যদি ইনফৰমেটিভ টাইপ লাগে তেনেহলে প্লিজ লাইক এটা কৰি দিবা আৰু শেয়াৰো কৰি দিবা আৰু যদি কিবা ডাউট আছে তেনেহলে মোক বিন্দাস কমেন্ট বক্সত জনাবা আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা ভিডিওটো চোৱাৰ কাৰণে থ্যাংক ইউ